জীৱন মানে ভাল কাম কৰিব লাগে এই পৃথিৱীত ভাল চিন্তা কৰিব লাগে কাৰণ আমি ক'ত কেতিয়া কি হয় কোনেও নাজানে আপুনিও নাজানে ময়ো নাজানো এই মুহূৰ্তত মই ওলাই গৈ মানে আজিকালি বিপদ আমি গাড়ীখন চলাই অহাটো এটা বহুত ডাঙৰ বিপদ কোন মুহূৰ্তত কি হয় কোনেও নাজানে মই যিমানে ভালকে চলাই নাযাওঁ কি গতিকে যি কেইদিন থাকো যি মুহূৰ্ত থাকো এই পৃথিৱীত একদম ভাল কাম ভাল চিন্তা হেতুৱে মই বিচাৰো আৰু একদম পজিটিভ মাইন্ড যেতিয়া লৈ থাকিব মানে সুখী থাকিব পাৰে এনি টাইম পজিটিভ থাকিব লাগে তেতিয়া ভাল চিন্তা কৰিব পাৰে ভাল কাম কৰিব পাৰে আপুনি ভাবে না যে মানুহ এজন যদি এনি টাইম পজিটিভত থাকে তাৰ লগতে পজিটিভে হয় আৰু যদি নেগেটিভ ভাবে আপুনি যদি ৰাতিপুৱা হৈ উঠি আপুনি নেগেটিভে ভাবি আছে আপোনাৰ লগত নেগেটিভে দেখা দিব স্বাস্থ্যটো নেগেটিভ দেখা দিব গতিকে সদায় মনটো একদম পুৰা ভাল কৰিব লাগিব মন ভাল লাগিব চিন্তা ধাৰাবিলাক একদম ভাল হ'ব লাগিব তেতিয়াহে হয়তো নিজেও সাকসেস হ'ব পাৰি সুখী থাকিব পাৰি জীৱনত প্ৰথম জীৱন কি এই বস্তুটো জানিব লাগিব বহুতে নাজানে আজিৰ সমাজত এই পৃথিৱীত সমাজটো গোটেই পৃথিৱীতে বহুতে নাজানে জীৱনটো কি অথবা জীৱনটো যে এটা ছুটি এটা সময় আমি এটা নিৰ্দিষ্ট সময়সীমাৰ হে আমি এই পৃথিৱীত থাকিম সেই চিন্তাটো থাকিব লাগিব সেই চিন্তাটো থাকিলেহে ভাল কাম কৰিব পাৰে গতিকে প্ৰথম জীৱনটো কি একদম জানি ল'ব লাগিব সবে হেতুৱে সময় বস্তুটো বহুত ডাঙৰ কথা হয় এটো আপুনি যদি সময়ত কাম নকৰে সময়ত পস্তাব লাগিব কাৰো কাৰণে এক সেকেন্ড ৰখি নাথাকে সময়টো বহুত মূল্যৱান হয় গতিকে যিমান পাৰি সময়ৰ কাম সময়ত কৰি যাবৰ কাৰণে চেষ্টা কৰিব লাগে আমি অযথা বহুত সময় নষ্ট কৰো কেতিয়াবা সেইটো সময়টো আৰু কেতিয়াও ঘূৰি নাপাও তাকে হেতুৱে সময়ৰ প্ৰতি লক্ষ্য কৰিব লাগে সকলোৱে ধৰক আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ যদি নৱপ্ৰজন্মই আজিৰ ডেটত কিছু বহুতেই হেৰি কৰে সাপোজ 4-5টা ভিডিও বনালে তাৰ পিছত কিছুমানে মানে হতাশ হৈ যায় ভিউজ নাহে ফলোৱাৰ্স নাহে ইউটিউবত সাবস্ক্ৰাইবাৰ নাহে তেখেতসকলক কি মেছেজ দিব বিচাৰিব আপুনি পডকাষ্টৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো আমাৰ আজিৰ অতিথি আপোনালোকে সামাজিক মাধ্যমত দেখাই পাই আছে ইমান ধুনিয়াকে কন্টেন্ট বিলাক দিয়ে ইমান এজন জনপ্ৰিয় ব্যক্তি তেখেত হৈছে আকত বিকট চেনেলৰ সত্যাধিকাৰী তেখেত হৈছে সঞ্জয় শইকীয়া ডাঙৰীয়া দাদা প্ৰথমতে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো নমস্কাৰ আৰু ভাল লাগিছে কি খবৰ মোৰ খবৰ বহুত ভাল আপোনাৰ আছো বৰ্তমান ভিডিও বিলাক কেনেকৈ চলি আছে বৰ্তমান ধুনিয়া চলি আছে আৰু ধৰক আপুনি যেতিয়া ফাৰ্স্ট ভিডিও ষ্টাৰ্ট কৰিছিলে হঠাৎ মাইন্ডত কেনেকৈ আহিল যে মই ভিডিও বনাম বা কন্টেন্ট এনেকুৱা কন্টেন্ট বনাম হঠাৎ ভাইৰাল হ'ম এনেকুৱা সপোন আছিল নেকি নাই ইটো কৰি আছিলো সৰুৰ পৰা যেহেতুকে এক্টিং লাইনৰ লগত জড়িত গতিকে তেনেকুৱা এটা মাইন্ড আছিলে কিন্তু ইমানখিনি হ'ব বুলি ভবা নাছিলো কিন্তু যেতিয়া এটা ভিডিও ভাইৰাল হ'ল তেতিয়া তাৰ যিটো কমেন্টখিনি যিখিনি পজিটিভ কমেন্ট এই কমেন্টখিনি দেখাৰ পাছত এটা উৎসাহ আহে এনাৰ্জি এটা ফিল হৈ গ'ল বোলে কিবা এটা কৰিব পাৰিম তেতিয়াৰ পৰা তেনেকৈ ষ্টাৰ্ট কৰিছো আচ্ছা কমেন্ট বিলাক এই যেটো আপুনি কলে পজিটিভ হয় এতিয়া ধৰক কমেন্ট বিলাক নেগেটিভ আহে হেবিলাক কেনেকৈ নিজক কন্ট্ৰোলত আনে বা সাপোজ লৰাজনে বেয়া কমেন্ট এটা মাৰিলে হেতু প্ৰথমতে বহুত বেয়া লাগিছিল বহুত মানে বেয়া কমেন্ট কৰিলে আৰু প্ৰথমতে মোৰ ভিডিও বিলাকত ইমান বেয়া কমেন্ট অহা নাছিল আৰু এতিয়াও মোটামুটি নাহে কিন্তু 10% 5% হে আহে প্ৰথমতে বেয়া লাগে বেয়া কমেন্ট এটা দিলে আৰু মই বিচাৰো তাৰ মানে কিবা যদি ভুল কৰিছো শুধৰাই দিও মই কমেন্ট আমি চাও বেলেগে চাই না চাই মই নাজানো কিন্তু মই কমেন্ট ফলো কৰো কোনাই কি কৈছে কোনোবাই দিহা পৰামৰ্শ দিছে নেকি সেইখিনি মই আকোৱালি লওঁ গতিকে সেই মাইন্ডটো মোৰ আছে গতিকে বেয়া কমেন্ট কৰাৰ আগতে যদি ভুলটো আঙুলিয়াই দিয়ে তেতিয়া মই বেছি ভাল পাওঁ আৰু যেতিয়া এতিয়া মানে
পৰিয়াল বাঢ়ি গৈ আছে এতিয়া অলপমান নেগেটিভ কমেণ্টো বাঢ়ি গৈ আছে এতিয়া অকণমান ইগনোৰ কৰোঁ কেতিয়াবা আপুনি ভাবেনে যে এই যিটো আমাৰ বেয়া কমেণ্টবিলাক আহে কিছুমান কিন্তু আমাৰ লগৰ ফ্ৰেণ্ডে কিছুমান বেলেগ আইডিৰ পৰা দিয়া মই আজিৰ ডেটত মই চাই আছোঁ তাৰমানে সিহঁতৰ ইমানেই হিংসা লাগে আপুনি বিশ্বাস নকৰিব এতিয়া যদি আপুনি চাই একচুৱেলি তাৰমানে আপুনি যোনটো কাম কৰি আছে ফাৰ্ষ্ট আপোনাৰ লগৰ বা লগৰীয়া সিহঁতৰে ফাৰ্ষ্ট হিংসা লাগে সেইটোৱে সেইটো ময়ো পাইছোঁ তো আপুনি নহয় ময়ো পাইছোঁ যিখিনি বেয়া কমেণ্ট আহে সেইখিনি যদি চাব যায় অচিনাকি মানুহে পটকৈ বেয়া কমেণ্ট নিদিয়ে নিশ্চয় কোনোবা চিনাকি কোনোবা হয়তো লগৰ হয় তেওঁলোকেহে প্ৰথম বেয়া কমেণ্ট দিয়ে ভিডিঅ' কি দিছে কণ্টেণ্ট কি উদ্দেশ্য কি সেইটো নাচায় কেৱল কেনেকৈ দবাব পাৰি কেনেকৈ অকণমান মাইণ্ডছেটটো অকণমান চেঞ্জ কৰিব পাৰি সেইটো উদ্দেশ্যেৰে তেওঁলোকে বেয়া কমেণ্ট কৰে যেতিয়া আপুনি ফাৰ্ষ্ট কণ্টেণ্ট বনালে ফাৰ্ষ্ট টাইমটো ইমান ফলোৱাৰ্ছ নাথাকে ইমান ভিউজো নাহে বহুত টাইম এনেকুৱা হয় যে কি কৰি আছোঁ এইবোৰ বাদ দিওঁ নেকি এনেকুৱা ফিল হৈছিল নেকি কেতিয়াবা প্ৰথমতে মই ভিডিঅ' দিয়া যেতিয়া ভাইৰেল হোৱাৰ আগত মোক কেইবাটাও ভিডিঅ' ভাইৰেল হৈছিল তেতিয়া হয়তো মোক চিনি পোৱা নাছিলে আৰু মই বেচিকেলি মই লিখা মেলা কৰিছিলোঁ ফেচবুকতে বিভিন্ন লিখিছিলোঁ আৰু মানে মই সেই মুহূৰ্তটো অকণমান সময়টো কম পাইছোঁ বোলে ভিউজ অহা নাই বা এনেকুৱা যেতিয়াৰ পৰা ভিডিঅ' ভাইৰেল হৈছে যেতিয়াৰ পৰা মই কণ্টিনিউ কৰিলোঁ আজিৰ পৰ্যন্তলৈকে মানে ধুনীয়া ভিউজ মই তাৰ কাৰণে মই চিন্তা কৰিবলগীয়া হোৱা নাই এতিয়া নাই ফাৰ্ষ্ট টাইম যেতিয়া ষ্টাৰ্টিং থাকে ধৰক ভিডিঅ' ফাৰ্ষ্ট টাইম আপুনি ফাৰ্ষ্ট ভিডিঅ' যেতিয়া আপলোড কৰিছিল ইমানটো সোনকালে ভিডিঅ' ভাইৰেলেই নহয় হঠাৎকৈ ধৰক 10% বা 5% হয় যিটো টাইমত ভিডিঅ'টো ভাইৰেল হৈছে সেই মুহূৰ্তত মই পেজে খোলা নাছিলোঁ আচ্ছা ফেচবুকত সেইটো পেজে নাছিলে যেতিয়া ভিডিঅ'টো ভাইৰেল হ'ল যেতিয়া কমেণ্টখিনি পঢ়িছোঁ পজিটিভ কমেণ্টখিনি পাইছোঁ বোলে এজন ৰিয়েল কমেডি এইটো সেই কমেডিটো যেতিয়া মানুহে পালে তেতিয়া মানে মোৰ উৎসাহটো আহি গ'ল ময়ো সাহস পাইছোঁ তেতিয়াৰ পৰা ময়ো এইটো কণ্টিনিউ কৰিছোঁ আৰু ভিউৱাৰ্ছ যিখিনি মানুহে আঁকোৱালি লৈছে প্ৰথমতে যেনেকৈ আঁকোৱালি লৈ আছে আজি 2 বছৰ কাম কৰিলোঁ এই মুহূৰ্তক লাগি ছেম গতিকে মই সেইটোক লৈ মই মানে একো কষ্ট বা তেনেকুৱা খাব লগা হোৱা নাই আৰু এইটো মোৰো দায়িত্ব আছে ময়ো যিমানখিনি ভিউৱাৰ্ছে যিখিনি বিচাৰে মই সেইখিনিয়ে চেষ্টা কৰি আছোঁ বৰ্তমান যিকে নহওক আপুনি যোনবিলাক কণ্টেণ্ট দিয়ে একচুৱেলি আপুনি বাহিৰৰ কোনোবা চেনেল ফ'ল' কৰে নকৰোঁ মই কপি নকৰোঁ বা মই ভাবি থকা কণ্টেণ্ট এটা যদি মই কাৰোবাৰ তাত দেখোঁ মই লগে লগে সেইটো কেঞ্চেল কৰোঁ গতিকে মই কাকো ফ'ল' চব নিজৰ মাইণ্ডত মই বেলেগে বহুতে দিয়ে কণ্টেণ্ট দিয়ে মই কিন্তু সেইবিলাক মই হেৰি কৰোঁ একদম ধৰক আমাৰ এতিয়া চেনেলবিলাক ইমানেই বাঢ়ি গৈ আছে চবেই ফেচবুক পেজ খুলিছে ইউটিউব চেনেল খুলি আছে যোনবিলাক আমাৰ নৱপ্ৰজন্মই কৰিব বিচাৰে ভালদৰে ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ বিচাৰে আপুনি তেখেতসকলক কি মেছেজ দিব বিচাৰিব আজি যিহেতু ইমান ডাঙৰ এটা প্লেটফৰ্মত আছে আপুনি ইমান দিনৰ এটা অভিজ্ঞতা সব বস্তুৱে যোনটো লাইনত মানুহ এজন থাকিলে সব গম পায় যে কি হ'ব বা ভৱিষ্যতত কি নহ'ব এনেকুৱা চিষ্টেমত এটা নিজৰ এটা পৰিকল্পনা ভাৱ এটা থাকে এইটো হ'ল আজিকালি দেখাক দেখি বহুত হৈছে বহুত ইউটিউবাৰ হৈছে বহুত কণ্টেণ্ট ক্ৰিয়েটৰ হৈছে যি তেওঁলোকৰ কোনো ধৰণৰ টেলেণ্ট নাই কোনো প্ৰতিভা নাই বা বহুত ডাঙৰ চিন্তাও কৰিব নোৱাৰে কেৱল মানে ভিডিঅ' দিব লাগে তেনেকুৱা কাম কৰি আছে কিন্তু মই তেওঁলোকক এতিয়াও কওঁ যদি প্ৰতিভা আছে যদি কিবা টেলেণ্ট আছে যদি কিবা ব্যতিক্ৰম কৰিবলগীয়া আছে তেওঁলোকে এই মিডিয়াটো বেয়া নহয় একদম পাৰফেক্ট মিডিয়া আজিৰ যুগত এই সময়ত ছ'চিয়েল মিডিয়া এটা বহুত ডাঙৰ প্লেটফৰ্ম হয় গতিকে যদি ভাল মন এটা লৈ আহে যদি প্ৰতিভা লৈ আহে যদি কিবা এটা বেলেগ অন্যতকৈ বেলেগ কিবা এটা যদি মন লৈ আহে নিশ্চয় এই প্লেটফৰ্মটোত ছাকচেছ হ'ব গতিকে এই প্লেটফৰ্মটো বেয়া বুলি মই ক'ব নোখোজোঁ কিন্তু কিছুমানে দেখাক দেখি কৰিছে মানে সেইটোহে অকণমান ডিষ্টাৰ্ব হয় মানুহে ডিষ্টাৰ্ব পায়
মানুহে ডিষ্টাৰ্ব নোপোৱা কামটো কৰিব লাগে ভাল কৰিব লাগে যাতে মানুহে 2-4 জনে ভাল বুলি কয় তেতিয়া নিশ্চয় ভাল হ'ব সবৰে নিশ্চয় যেহেতু আপুনি কন্টেন্ট বিলাক দিয়াৰ পিছত আপোনাৰ লাইফত কি চেঞ্জ হল চেঞ্জ তেনেকুৱাকে মোৰ বৰ্তমান একো হোৱা নাই কেৱল মানে মই এইটোৱে মোৰ পৰা কিবা এটা মানুহে কিবা এটা পাইছে কিবা এটা বিচাৰিছে আমোদ বিচাৰিছে মই সেইখিনিয়ে যিমানখিনি পাৰি সেইখিনি যদি দি থাকিব পাৰো সেইটোৱে মোৰ বৰ্তমান মানে চিন্তা সেইখিনিয়ে চেঞ্জ মানে কিবা এটা কৰি থাকিলেও মানে কেনেকে মানুহক আমোদ দিব পাৰো সমাজৰ কাৰণে কি কৰিব পাৰো সেইটোৱে চিন্তা আপুনি ভাবেনে যে যোনটো আপোনাৰ এটো চেনেল আপোনাৰ টাৰ্নিং পইণ্ট বুলি ভাবেনে লাইফৰ যদি ভালদৰে কাম কৰি যাব পাৰো বা যিমানখিনি সময় দি আছো এনেকে যদি কৰি গৈ থাকো বা যদি মোৰ ভিউৱাৰ্ছ সকলেও আগতে যেনেকে মৰম দিছিলে আশীৰ্বাদ দিছিলে এতিয়াও যদি কৰি থাকে নিশ্চয় টাৰ্নিং পইণ্ট বুলি মই গ্ৰহণ কৰিম এইটো যিকি নহওক মই উপাৰ্জনৰ কথা নকওঁ একচুৱেলি যেতিয়াৰ পৰা আপুনি ভিডিঅ' দি আছে তেতিয়াৰ পৰাই ক'বলৈ গ'লে আজি ছাকচেছ তেতিয়াৰ পৰা ইমান তাৰমানে হেৰি ডিপ্ৰেশ্যনত থাকিব লগা হোৱা নাই ভিডিঅ'ৰ পৰা মই যোনটো ফাৰ্ষ্ট টাইম আপোনাক কুৱেশ্যন কৰিছিলোঁ ভিডিঅ'ৰ কথা বাদ দিলোঁ আপোনাৰ লাইফত আটাইতকৈ ডিপ্ৰেশ্যন কেতিয়াবা আহিছিল নেকি লাইফত ডিপ্ৰেশ্যনটো থাকিব লাইফত ডিপ্ৰেশ্যন থাকিব গতিকে সেইখিনি বস্তু অকণমান মানে সুখ দুখ কষ্ট গোটেইখিনি থাকিব জীৱনত হয়নে না গতিকে কেতিয়াবা সেই ডিপ্ৰেশ্যন সেই দুখখিনি অকণমান বেলেগ ছাইডত থ'ব লাগে আমি মাইণ্ডত আমি ভাগ কৰি ল'ব লাগে যদি ছাকচেছ হ'ব লাগে কাৰণ সকলোৰে জীৱনত থাকিব যিমান টকা পইচা থকা মানুহ লগতে দুখীয়া টকা পইচা নথকা মানুহ সবৰ ডিপ্ৰেশ্যন থাকিব সবৰে বেয়া দিন আহিব কিন্তু সেই ভাগ কৰি আমি ভালখিনি মনত ৰাখিব লাগিব ভালখিনি লৈহে আমি আগুৱাই যাব লাগিব সেইটোৱে আৰু ধৰক আমাৰ সমাজত বহুত আমি ভিডিঅ' দেখা পাওঁ তাৰে মাজত আপোনাৰ মতে একচুৱেলি আমাৰ যোনটো সমাজত কিছুমান ভিডিঅ' আমি চাবই নোৱাৰোঁ মা দেউতাৰ সন্মুখত ভণ্টিৰ সন্মুখত সেইবিলাক খুলিবই নোৱাৰোঁ আপোনাৰ মতে একচুৱেলি কেনেকুৱা ছিষ্টেমত আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰ যোনবিলাক আছে যিসকল সন্মানীয় ব্যক্তিবোৰ আছে তেওঁলোকক কি ক'ব কেনেকুৱা ধৰণৰ ভিডিঅ' একচুৱেলি আমাৰ সমাজত পাব লাগে যুৱ প্ৰজন্মই পাব লাগে বুলি আপুনি ভাবে মানে চব মানুহটো একে নহয় চবৰে চিন্তাধাৰা একে নহয় কিছুমানে কেৱল ভিউজৰ কাৰণে কাম কৰে হয়নে না গতিকে সেই প্ৰভাৱটো কি পৰিব সমাজত কি প্ৰভাৱ পৰিব সেই কথাটো চিন্তা নকৰে কিন্তু সেইটো চিন্তা কৰিব লাগে কাৰণ এই প্লেটফৰ্মটো একদম সৰু ল'ৰা ছোৱালীৰ পৰা একদম জ্যেষ্ঠজনকলৈকে ব্যৱহাৰ কৰে জড়িত হৈ আছে গতিকে কাৰো যাতে ক্ষতি নহয় সেই বস্তুটো লক্ষ্য কৰিব লাগে সেইখিনিয়ে আৰু ধৰক আপুনি এতিয়া আপোনাৰ প্ৰিয় মানুহ ৱাইফ বুলি ক'ব লাগিব তেখেতৰ লগত একলগত কাম কৰি আছে কিমানখিনি পজিটিভ আগবঢ়ায় আপোনাৰ ৱাইফে ৱাইফ এখন ঘৰ চলাব লাগিলে মেইন হ'ল পুৰুষজনে হয়নে নহয় কিন্তু যিহেতুকে মই এই প্লেটফৰ্মটোত জড়িত হৈ আছোঁ গতিকে ৱাইফৰ মোৰ লগত 100% সহযোগ লাগিব কেতিয়াবা হয় তেখেতে টাইম দিব নোৱাৰে বা তেখেতে ঘৰৰ কিছুমান কাম কাজত ব্যস্ত থাকে তাৰ মাজতো যিমানখিনি পাৰি মোক সহযোগ কৰিছে আৰু সেই সহযোগটো লাগিব বুজাবুজি লাগিব আৰু সেইখিনিৰ কাৰণে আজি মই এইখিনি হ'ব পাৰিছোঁ আচ্ছা বিয়া কেতিয়া পাতিছিলে আপুনি বিয়া আজি 5-6 বছৰ হৈ গ'ল সেইটো কি এৰেঞ্জ মেৰেজ আছিল নে লাভ মেৰেজ আছিল প্ৰথম লাভ মেৰেজ তাৰপিছত এৰেঞ্জ কিন্তু মই এই ছাকচেছটো বিয়াৰ পাছত হৈছোঁ এইখিনিতে মই মানে ক'ব মন যায় প্ৰেম কৰি থাকিলে কিন্তু বহুত লছ হয় জীৱনত
আপোনাৰ মতে এইখিনিতে কথা এটা কওঁ, আপোনাৰ মতে কেৰিয়াৰটো আগত বনাব লাগে না প্ৰেমটো আগত কৰিব লাগে? প্ৰথম কেৰিয়াৰ, মই তাকে ক'ব ওলাইছোঁ। প্ৰেম কৰি থাকিলে কিন্তু বাকীবিলাক বস্তু দেখা নাপায়। এই ডিউটিৰ পৰা বা যিয়ে কাম নকৰক কিয়, মানে অকণমান টাইম পালেই মানে কথা পতা, হয়নে নহয়? এইফালে ছোৱালীজনীৰ লগত বা ল'ৰাজনৰ লগত কেৱল ব্যস্ত হ'ল সেইটোৱে, ক'ত গৈছে, কি খাইছে, কি সেইখিনিয়ে। গতিকে ময়ো আছিলোঁ, ময়ো সেই প্ৰেম কৰাৰ সময়ত মানে বেলেগ একো চিন্তা অহা নাছিলে, যাৰ ফলত মোৰ যিখিনি আছিলে ভিতৰত মই সেইখিনি উলিয়াব পৰা নাছিলোঁ। বিয়াৰ পাছত তাৰমানে সেইখিনি একদম সম্পূৰ্ণ ফ্ৰী, আৰু বিয়াৰ পাছতহে মোৰ এই ছাকচেছটো আহিছে। বৰ্তমান ঘৰত কোন কোন আছে এতিয়া? বৰ্তমান মা দেউতা আছে ঘৰত, আৰু পত্নী, মই আৰু বেবীটো। মাজত এটা কথা কওঁ, ধৰক আমাৰ পৃথিৱীত আমিতো চবেই চিৰদিন জীয়াই থাকিব নোৱাৰোঁ, চবেই এদিন নহয় এদিন যাবই লাগিব। প্ৰথমতে আপোনাক কথা এটা কওঁ, আমাৰ যোনটো জীৱনৰ এটা সংজ্ঞা আপোনাৰ মতে কি হ'ব? জীৱন মানে ভাল কাম কৰিব লাগে এই পৃথিৱীত, ভাল চিন্তা কৰিব লাগে। কাৰণ আমি ক'ত কেতিয়া কি হয় কোনেও নাজানে, আপুনিও নাজানে, ময়ো নাজানো। এই মুহূৰ্তত মই ওলাই গৈ মানে আজিকালি বিপদে বিপদ, আমি গাড়ীখন চলাই অহাটো এটা বহুত ডাঙৰ বিপদ। কোন মুহূৰ্তত কি হয় কোনেও নাজানে, মই যিমানে ভালকে চলাই নাযাওঁ কিয়। গতিকে যি কেইদিন থাকোঁ, যি মুহূৰ্ত থাকোঁ এই পৃথিৱীত, একদম ভাল কাম, ভাল চিন্তা, সেইটোৱে মই বিচাৰোঁ। আৰু একদম পজিটিভ মাইণ্ড যেতিয়া লৈ থাকিব, মানে সুখী থাকিব পাৰে, এনি টাইম পজিটিভ থাকিব লাগে, তেতিয়াহে ভাল চিন্তা কৰিব পাৰি, ভাল কাম কৰিব পাৰি। আপুনি ভাবেনে যে মানুহ এজন যদি এনি টাইম পজিটিভত থাকে তাৰ লগতে পজিটিভে হয়, আৰু যদি নেগেটিভ ভাবে, আপুনি যদি ৰাতিপুৱা শুই উঠি আপুনি নেগেটিভেই ভাবি আছে, আপোনাৰ লগত নেগেটিভেই দেখা দিব, স্বাস্থ্যটো নেগেটিভ দেখা দিব। গতিকে সদায় মনটো একদম পুৰা ভাল কৰিব লাগিব, মন ভাল লাগিব, চিন্তাধাৰাবিলাক একদম ভাল হ'ব লাগিব, তেতিয়াহে হয়তো নিজেও ছাকচেছ হ'ব পাৰি, সুখী থাকিব পাৰি জীৱনত। প্ৰথম জীৱন কি সেই বস্তুটো জানিব লাগিব, বহুতে নাজানে আজিৰ সমাজত, এই পৃথিৱীত, সমাজটো গোটেই পৃথিৱীতে বহুতে নাজানে জীৱনটো কি। প্ৰথমে জীৱনটো যে এটা ছুটি এটা সময়, আমি এটা নিৰ্দিষ্ট সময়সীমাৰহে আমি এই পৃথিৱীত থাকিম, সেই চিন্তাটো থাকিব লাগিব। সেই চিন্তাটো থাকিলেহে ভাল কাম কৰিব পাৰে। গতিকে প্ৰথম জীৱনটো কি একদম জানি ল'ব লাগিব চবে। আমাৰ জীৱনটোত একো নাই চাব গ'লে। এইটো ক্ষেত্ৰত ব্যক্তিত্বৰ ক্ষেত্ৰত কিমানখিনি গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক? সেইটোৱে, স্বাস্থ্য ক্ষেত্ৰতো গুৰুত্ব দিব লাগে, কাৰণ স্বাস্থ্যটোৱে মেইন, হয়নে নহয়? আৰু আজিকালি মানে চব বিষাক্ত হৈ গৈছে, মানুহো বিষাক্ত হৈছে, খাদ্য বস্তু বিষাক্ত হৈ গৈছে। গতিকে তাৰ মাজতে আমি স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে। স্বাস্থ্যটো ভাল হৈ থাকিলেহে ভাল চিন্তা কৰিব পাৰি। মোৰ আজি যদি মাথাৰ বিষ হৈছে বা ক'ৰবাত যদি আঘাত পাওঁ, মোৰ মানে কিছুমান এতিয়া চিন্তা কৰিব নোৱাৰোঁ, মনটো বেয়া হৈ থাকে। গতিকে প্ৰথম স্বাস্থ্যটো ভাল ৰাখিবই লাগিব আমি। প্ৰেজেণ্ট টাইম, তাকেতো একদম। ধৰক আপুনি অলৰেডি বহুত ভিডিঅ' বনালে, মাজত আপোনাৰ মই ভিডিঅ' এটা চাইছিলোঁ, যোনটো ৱৰ্ল্ড কাপত আমাৰ ভাৰতে যেতিয়া পৰাস্ত হ'ল, সেইটো সময়ত কেনেকুৱা ফিলিংছ ল'লে আপুনি ট্ৰফিটো ভাঙি দিলে? একচুৱেলি সেইদিনা বহুত বেয়া লাগি আছিলে, মোৰ নহয় গোটেই ভাৰতবাসীৰ বহুত মনটো বেয়া লাগি আছিলে। কাৰণ ইমান ভাল খেলি একদম মেইন খেলখনত বহুত বেয়াকৈ হাৰিছিলে। তাৰ পাছত যিহেতুকে মই মানে মানুহক আমোদ দিয়াৰ চেষ্টা কৰি থাকোঁ, যেতিয়া চব মানে অকণমান কষ্টত আছে, চবৰে মনবিলাক বেয়া, গতিকে মই ভাবিছোঁ কেনেকৈ এই নেগেটিভটো কেনেকৈ পজিটিভ কৰিব পাৰি। গতিকে সেই ছিষ্টেমতে মই ভাবিছিলোঁ কাপ এটা আনি এইটো এটা কেৰেক্টাৰ বনাই এইটো এটা ভিডিঅ' প্ৰস্তুত কৰি আপলোড দিওঁ,
আৰু মই যেনেকৈ ভাবিছিলোঁ মানে দুখৰ মাজতো হাঁহি দিয়াৰ যিটো উদ্দেশ্য আছিল সেইটো 100% হৈছে আৰু চবেই আঁকোৱালি লৈছে সেইটোৱে বঢ়িয়া সেইটো সময়ত তাৰমানে ইমানেই বেয়া লাগিছিল চবৰে বেয়া লাগিছিল কিছুমানে মই যেতিয়া ৰুমত সোমাইছিলোঁ ওপৰৰ পৰা বিল্ডিঙৰ পৰা ছোৱালী বোৱাৰী চবেই চিঞৰি আছে বিৰাট কোহলি আউট হৈ গ'ল লগে লগে মা আকৌ আউট হৈ গ'ল মানে এনেকুৱা তাৰমানে চিঞৰিছোঁ সেইদিনা গুৱাহাটীত যদি আপুনি আছে সেইটো সম্পূৰ্ণ জানেই আপুনি কেনেকুৱা চিষ্টেমত গোটেই দোকান পোহৰ চব বন্ধ সেইদিনা মানে চবেই বম চম লৈ ৰেডি আছে তাৰমানে চাওক কিমান এটা ভাল পাৰফৰ্মেঞ্চ দেখায় ইমানেই যে বেয়া হ'ব কোনে ভাবাই নাই সেইদিনা সেইটোৱে তাৰ পাছত সেই ভিডিঅ'টো বনোৱাৰ পাছত দুখৰ মাজতো যে হাঁহি এটা দিব পাৰিছোঁ সেইটো ভাল লাগিছে আমাৰ একদম বঢ়িয়া লাগে তেনেকুৱা মানে ধৰক পজিটিভ নেগেটিভৰ মাজত পজিটিভ আহিলে এনেই ভাল লাগে সেইটো অলপ হ'লেও নিজক কণ্ট্ৰল কৰিব পৰা যায় আৰু চ' সেইখিনি আমি চাইছিলোঁ আৰু ফাৰ্ষ্ট লগ পালোঁ ফিজিকেলি আপোনাৰ লগত চ' বহুত ভাল লাগি আছে কেনেকুৱা লাগি আছে অলপ জনাই দিয়ক বহুত ভাল লাগিছে আৰু ময়ো আগতে এনেকুৱা ফেচ কৰা নাছিলোঁ আজি প্ৰথম কৰিছোঁ গতিকে বহুত ভাল লাগিছে আৰু নিমন্ত্ৰণ কৰাৰ কাৰণে একদম বহুত ধন্যবাদ মোৰো ভাল লাগি আছে এতিয়া আপোনাৰ ব্যক্তিগত অলপ কথা লৈ যাম চিম্পলি আপোনাৰ অৰিজিনেলি ঘৰ ক'ত আৰু গুৱাহাটীলৈ কেতিয়া আহিব লগা হৈছিল কেনেকুৱা পৰিস্থিতি বুলি কোৱাৰ লগে লগে বহুত বেয়া পৰিস্থিতি কিন্তু মোৰ ঘৰটো কৈ লওঁ মোৰ দৰঙত ঘৰ দৰঙৰ ল'ৰা হয় আৰু গুৱাহাটীত অহা পৰিস্থিতি বুলি ক'ব গ'লে বহুত বেয়া মোটামুটি আজিৰ পৰা 10-12 বছৰ আগতে মই গুৱাহাটীত আহিছোঁ আৰু যেতিয়া আহিছোঁ আৰু মানে আছোঁ ইয়াতে আছোঁ গুৱাহাটীতে আছোঁ কেনেকুৱা পৰিস্থিতি আহিছিল অলপ শ্বেয়াৰ কৰি দিয়ক এতিয়াতো চবেই চিনা জানা আৰু মানুহ একদম পকেটত পইচা নাছিলে এতিয়াও নাই বাৰু তথাপিও বহুত বেয়া দিনত মানে আমি যিহেতুকে আমাৰ ঘৰখন মানে ইমান সবল নহয় দুখীয়া ঘৰৰ ল'ৰা হয় গতিকে কাম বিচাৰি আহিছিলোঁ আৰু মই ইয়াত অহাৰ আগতে পঢ়ি থাকোঁতেও মই কাম কৰিছিলোঁ সেই মই কাম কৰি হাজিৰা কৰি মই পঢ়িছিলোঁ তাৰ পৰা গুৱাহাটীত যেতিয়া আহিলোঁ ইয়াতেও মই হাজিৰা কৰিছোঁ ইয়াতে মই বিভিন্ন কাম কৰিছোঁ মোটামুটি টিউশ্যন কৰিছিলোঁ ল'ৰা ছোৱালীক মিস্ত্ৰী হৈছিলোঁ যোগালী হৈছিলোঁ গতিকে বহুত বেলেগ ধৰণৰ অভিজ্ঞতা নিশ্চয় এই যিটো ক'লে আপুনি মিস্ত্ৰী যোগালী যোনবিলাক কাম কৰিছে আপুনি ভাবেনে যে এইবিলাক কামৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ কমফৰ্ট জোন থকা এজন ব্যক্তিয়ে ইমানখিনি অভিজ্ঞতা ল'বই নোৱাৰে তাৰমানে জিন্দগীত সেইবিলাক কাম সিহঁতে নকৰেতো আজি এচি ৰুমত কোনোবা লাখ লাখ টকা ঘটি আছে কোটি কোটি টকা ঘটি আছে সি ৰাজমিস্ত্ৰী যোগালী কৰিব নেকি এইবিলাকত সুখ আছে এইবিলাক কামত সুখ আছে আৰু লাজ কৰিব নালাগে মই লাজ নকৰোঁ মই কামত কোনো ধৰণৰ সৎ কামত মই লাজ নকৰোঁ আৰু এইবিলাক সুখ আছে যিসকলে ফুটপাথত বা দৌল পূজাত দোকান দি পোৱা নাই ভাজা বুট বিক্ৰী কৰি পোৱা নাই মিস্ত্ৰী কাম কৰি পোৱা নাই হাজিৰা কৰি পোৱা নাই তেওঁলোকে জীৱনত বহুত কিবা কিবি হেৰুৱাইছে মানে অভিজ্ঞতাৰ পৰা বহুত পিছ পৰি আছে তো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব গ'লে বহুত হৈছে অভিজ্ঞতা সাংঘাতিক অভিজ্ঞতা হৈছে মোৰ প্ৰত্যেকটো ক্ষেত্ৰত মই জড়িত হৈ আছোঁ একদম সেই মোটামুটি বুট ভাজাৰ পৰা আদি কৰি কাপোৰৰ দোকানৰ পৰা আদি কৰি মিস্ত্ৰী কামৰ পৰা আদি কৰি বহুত কাম কৰিছোঁ হৈ আছে না বহুত কাম কৰিছোঁ বহুত অভিজ্ঞতা হৈছে এইটো অভিজ্ঞতাৰ লগতে সময়বোৰ চেঞ্জ হৈ গ'ল চেঞ্জ একো হোৱা নাই মই চবৰ লগতে জড়িত হৈ থাকোঁ তথাপি সেইটো সময় যোনটো আছিলে এইটো সময় বহুত ডিফাৰেঞ্চ সেইটো জেনেৰেশ্যন বেলেগ আছিল এতিয়াৰ জেনেৰেশ্যনটো বেলেগ সময়ে চব বস্তু চেঞ্জ হৈ থাকে ন আপোনাক যদি মই সুধোঁ যে সময় আপোনাৰ মতে কি হয় সময়মতে কাম কৰিব লাগে সকলোৱে সেইটোৱে সময় বস্তুটো বহুত ডাঙৰ কথা হয় এইটো আপুনি যদি সময়ত কাম নকৰে সময়ত পস্তাব লাগিব কাৰো কাৰণে এক ছেকেণ্ড ৰখি নাথাকে সময়
সেইটোৱে সময়টো বহুত মূল্যৱান হয় গতিকে যিমান পাৰি সময়ৰ কাম সময়ত কৰি যাবৰ কাৰণে চেষ্টা কৰিব লাগে আমি অযথা বহুত সময় নষ্ট কৰোঁ কেতিয়াবা সেইটো সময়টো আৰু কেতিয়াও ঘূৰি নাপাওঁ তাকে সেইটোৱে সময়ৰ প্ৰতি লক্ষ্য কৰিব লাগে সকলোৱে আৰু মই যিটো কথা ক'লো প্ৰেমত বহুত সময়ত লছ হয় মানে বেলেগ চিন্তা কৰিব নোৱাৰে আৰু কিছুমানে আকৌ কয় যে সাপোজ কেৰিয়াৰ বনাওঁতে যদি প্ৰেমৰ সম্পৰ্ক এটা থাকে দুইফালৰ পৰা এটা পজিটিভলি দিক আহে সেইটো বুজাবুজিৰ মাজত কিছুমানে কয় সবেই নকয় সো সেইটো ক্ষেত্ৰত কি ক'ব যে প্ৰেমটো কেৰিয়াৰৰ দিশত কিছুমান ক্ষেত্ৰত পজিটিভ আগবঢ়ায় নেকি আপোনাৰ মতে আগবঢ়ায় প্ৰেমটো লাগে প্ৰেম কৰিব লাগে মই প্ৰেম কৰিব নালাগে বুলি কোৱা নাই কিন্তু প্ৰেমত একদম মানে অন্ধ হ'ব নালাগে সময় নষ্ট কৰিব নালাগে 24 ঘণ্টা সেই প্ৰেমত মজগুল হৈ থাকিব নালাগে নিজৰ লক্ষ্যটো ঠিক ৰাখিব লাগিব নিজৰ লক্ষ্য লগতে প্ৰেমটো লাগিব তাৰ পৰা উৎসাহ পায় প্ৰেমৰ পৰা উৎসাহ পায় প্ৰেৰণা পায় বা মনটো যদি সুস্থ কৰি ৰাখিব লাগিব প্ৰেম লাগিব কিন্তু বহুত সময় দিব নালাগে সময় দিলে লষ্ট আছে আৰু ধৰক আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ যদি নৱপ্ৰজন্মই আজিৰ ডেটত কিছু বহুতেই হেৰি কৰে সাপোজ 4-5টা ভিডিঅ' বনালে তাৰ পিছত কিছুমানে মানে হতাশ হৈ যায় ভিউজ নাহে ফলোৱাৰ্ছ নাহে ইউটিউবত সাবস্ক্ৰাইবাৰ নাহে তেখেতসকলক কি মেছেজ দিব বিচাৰিব আপুনি তেখেতসকলে ভাল কাম কৰিব লাগিব দৰ্শকসকলে কি বিচাৰিছে ভিউৱাৰ্ছসকলে কি বিচাৰিছে প্ৰথম কথা সেইটো লক্ষ্য কৰিব লাগিব গতিকে যদি ভাল কাম কৰে যদি কিবা প্ৰতিভা আছে সেইখিনি উলিয়াই দিয়ক ভিডিঅ'ৰ জৰিয়তে নিশ্চয় আঁকোৱালি ল'ব কিন্তু অযথা মানে মানুহক বিৰক্তি দিবৰ কাৰণে তেনেকৈ বনাই থাকিলে ছাকচেছ নহ'ব ইউটিউব বা ফেচবুকৰ পৰা আমি এটা ধুনীয়া এটা জীৱন গঢ় দিব পাৰোঁ আপোনাৰ মতে ভাল কাম কৰিলে নিশ্চয় পাৰোঁ চব কৰিব পাৰে এইটো বহুত ডাঙৰ প্লেটফৰ্ম হয় কিন্তু কেনেকৈ ব্যৱহাৰ কৰে সেইজনেহে জানিব কাৰণ তেখেতৰ যদি একোৱে নাই তেতিয়াহ'লে এনেকৈ আহি কি লাভ হ'ব মানে নিশ্চয় কিবা থাকিব লাগিব ইয়াৰ মাজত কথা এটা কওঁ আপোনাৰ আকত বিকট যোনটো চেনেল এইটো নামটো একচুৱেলি কিবা অৰ্থ আছে নেকি আকুট বিকুট এতিয়া অৰ্থটোৱে আকুট বিকুট মানে মোৰ চিন্তাবিলাক মানে কিবা ইটোৰ লগত সিটো নিমিলে অলপ ইউনিক হয় চাগে মানে এই মুহূৰ্তত যদি কিবা এটা চিন্তা কৰি আছো 5 মুহূৰ্তত এটা বেলেগ চিন্তা কৰো তাৰ মাইণ্ডটোৱে কিবা আকুট বিকুট আৰু মই মানে এটা কণ্টিনিউৱাছ এটা মই হেৰি কণ্টেণ্ট দিব নোৱাৰো মোৰ ইটো কণ্টেণ্টৰ লগত সিটো কণ্টেণ্ট মোৰ নিমিলে আপুনি চাব এই যদি এংকৰ হৈছো এই মই কালি এজন গাঁৱলীয়া ভোডা লগ হৈছো সহচৰৰ লগ হৈছো মানে ইটো কণ্টেণ্টৰ লগত সিটো কণ্টেণ্ট নিমিলে আজি যদি হেলিকপ্টাৰৰ কথা কৈছো কালি মই কিবা সেই ঢেকিৰ কথা কম মানে চিন্তাবিলাকে কিবা ইটো বেলেগ বেলেগ চিন্তা আৰু তাৰ পৰাই মই ভাবিছো আকুট বিকুটে কৰি দিওঁ কাৰণ মোৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' পাব আৰু মোৰ লক্ষ্য একদম হাস্যৰসৰ জৰিয়তে সমাজৰ উন্নতিৰ স্বাৰ্থত সেই লক্ষ্যটো মোৰ আছে সেইকাৰণে আঁকোৱালিও লৈছে মানুহ এই ভিউৱাৰ্ছসকলে নিশ্চয় আগত মই আপোনাৰ এটা হেৰি চাইছিলোঁ যে আপুনি কেতিয়াবা অভিনয় কৰিছিল নেকি অভিনয় কৰিছিলোঁ সৰুতে স্কুল কলেজত মোটামুটি 20ৰ পৰা 30খন মান নাটকত মই অভিনয় কৰিছোঁ ইণ্টাৰেষ্ট আছিল পুৰা বহুত ইণ্টাৰেষ্ট আছে কিয় সেইটো আকৌ চেঞ্জ কৰিলে কিয় চেঞ্জ মানে যদিও নাটকৰ লগত নাই তথাপি অভিনয়ৰ লগত আছো নাটক কৰিব মন যায় এই যদিও ছ'চিয়েল মিডিয়াত যদিও মই এনেকুৱা ধৰণৰ এক্টিং কৰি আছো কিন্তু নাটকটো এটা বেলেগ সেইটো আমেজটো বেলেগ গতিকে তথাপিও অভিনয়ৰ লগতে জড়িত হৈ আছো সেইটো ভাল লাগিছে সেইটো তাৰমানে বস্তুটো তাৰ পৰাই মানে গ্ৰহণ কৰি আছে চাগে তাৰ পৰাই আহিছে কাৰণ সৰুৰ পৰা যিহেতুকে এইটোৰ ওপৰত ইণ্টাৰেষ্ট আছে সেইটো
সো বহুত ভাল লাগিল আৰু পডকাষ্টটো কেনেকুৱা লাগিল আপোনালোকে কমেন্টত জনাব আৰু কোৰ পৰা চাই আছে আপোনালোকে জাগাৰ নামটো ক'লে ভাল হয় আমি পঢ়ি কিনে ভাল পাওঁ আৰু এয়া আছিল আমাৰ আকত বিকট চেনেলৰ স্বত্বাধিকাৰী সঞ্জয় দা সঞ্জয় দা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো এইখন চেনেলৰ যোগেদি আপোনাক লগ পাই বহুত ভাল লাগিছে আৰু নেক্সট টাইমত আৰু বহুত সময় আছে আৰু লগ পাম সো এইখিনিতে আপোনালোককো ধন্যবাদ জনাই আমাৰ এই পডকাষ্টটো সামৰণি মাৰিছো ধন্যবাদ জয় অসম ধন্যবাদ জয় অসম